এসময়ত মানুহৰ ঘৰে ঘৰে কাম কৰা কলিতা মাঝিৰ বিধানসভালৈ অভূতপূৰ্ব যাত্ৰা। মাত্ৰ ২৫০০ টকাৰ মাহিলী উপাৰ্জনৰ পৰা সমষ্টিৰ বিধায়কলৈ যাত্ৰা। ভগাচিকা ঘৰৰ পৰা আৰম্ভ হোৱা সংগ্ৰামী মহিলাৰ বিধায়িকালৈ অভূতপূৰ্ব যাত্ৰা। হয়, এসময়ত মানুহৰ ঘৰে ঘৰে গৈ বাচন ধোৱা, ঝাৰু দিয়া কাম কৰি জীৱন নিৰ্বাহ কৰা মহিলাগৰাকী আজি হৈ পৰিছে বিধায়িকা। পশ্চিমবংগৰ অজগ্ৰাম সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা কলিতা মাঝিয়ে বিপুল ভোটত জয়ী হৈ এতিয়া সমগ্ৰ দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা। উল্লেখ্য যে প্ৰতিমাহে মাত্ৰ ২৫০০ টকা উপাৰ্জন কৰি পৰিয়াল চলোৱা কলিতা মাঝিয়ে এসময়ত লোকৰ ঘৰে ঘৰে গৈ বাচন ধোৱা, ঝাৰু দিয়া কাম কৰিছিল। সাধাৰণ জীৱনৰ অভিজ্ঞতা আৰু মানুহৰ সৈতে থকা নিবিড় সম্পৰ্কই জনসমৰ্থন লাভ কৰে কলিতা মাঝিয়ে, যাৰ ফলত অজগ্ৰাম সমষ্টিত ১২,০০০তকৈও অধিক ভোটত প্ৰতিদ্বন্দ্বীক পৰাজিত কৰি কলিতা মাঝিয়ে জয় সাব্যস্ত কৰে। কলিতা মাঝিৰ এই সফলতাৰ কাহিনীয়ে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে সততা, পৰিশ্ৰম আৰু দৃঢ় মনোবল থাকিলে জীৱনত কোনো লক্ষ্যই অসম্ভৱ নহয়। নিউজ ডেস্ক, ই নিউজ প্লাছ।